প্ৰত্যুত্তৰ আৰম্ভ কৰিছে ভাৰতে লাহোৰত ইতিমধ্যে ড্ৰোনেৰে আক্ৰমণ আৰম্ভ কৰিছে ইতিমধ্যে ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰীয়ে CDS আৰু তিনিওটা সেনা বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হৈছে আৰু বৈঠক আৰম্ভ হোৱাৰ লগে লগে পাকিস্তানৰ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে ভাৰতে লাহোৰত ইতিমধ্যে ভাৰতৰ ফালৰ পৰা আক্ৰমণ আৰম্ভ হৈ গৈছে লাহোৰত এই মুহূৰ্তত ড্ৰোনেৰে আক্ৰমণ চলিছে জম্মু শ্ৰীনগৰত এটা বিস্ফোৰণৰ শব্দ হৈছে ব্লাষ্ট হৈছে জম্মু শ্ৰীনগৰত এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো জম্মু শ্ৰীনগৰত ব্লাষ্ট হৈছে আৰু এই মুহূৰ্তত আৰু এটা খবৰ আহিছে আগ্ৰাৰ তাজমহলত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা হৈছে কিন্তু তাতকৈ ডাঙৰ খবৰটো ইতিমধ্যে অংকুৰ বৰঠাকুৰে দিছে গৃহমন্ত্ৰী ৰাজনাথ সিঙে তিনিও সেনা বিষয়াৰ সৈতে বৈঠকত গৈছে অংকুৰ বৰঠাকুৰ আৰু তথ্য আছে নেকি ইতিমধ্যে ভাৰতে প্ৰত্যুত্তৰ দিছে ভাৰতে লাহোৰত ড্ৰোন আক্ৰমণ আৰম্ভ কৰিছে লাহোৰত ইতিমধ্যে এটা এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি দিছিল ভাৰতে তাৰ পাছত এতিয়া ভাৰতে প্ৰত্যুত্তৰত আকৌ লাহোৰত আৰম্ভ কৰিছে আক্ৰমণ CDSৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক আৰু তিনি সেনা বাহিনীৰ বায়ু সেনা স্থল সেনা আৰু নৌ সেনা বাহিনীৰ মুৰব্বীৰ সৈতে এই মুহূৰ্তত দিল্লীত বৈঠক চলি আছে আৰু দিল্লীত বৈঠক চলি থকাৰ সময়তে লাহোৰত পাকিস্তানত ভাৰতে প্ৰত্যাক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জৰুৰী বৈঠকৰ আহ্বান কৰিছে আৰু তিনি সেনাৰ বিষয়াৰ সৈতে তিনি সেনাধ্যক্ষৰ সৈতে কথা বতৰা মিলিত হৈছে আৰু ইতিমধ্যে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰা হৈছে পাকিস্তানৰ যিকোনো অভিসন্ধিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত এতিয়া ভাৰত সম্পূৰ্ণৰূপে সাজু হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো আপোনালোকক ভাৰতে ইতিমধ্যে উত্তৰ দিবলৈ প্ৰত্যাক্ৰমণ চলাবলৈ সাজু হৈছে আৰু লাহোৰত দেখা গৈছে ইতিমধ্যে ড্ৰোন এটেক আৰম্ভ হৈছে ভাৰতৰ ফালৰ পৰা আখনুৰ বাৰামুলা কুপৱাৰাত বাজিছে চাইৰেন হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে তিনি সেনা প্ৰধানৰ বৈঠক চলি আছে জলন্ধৰ ধৰমশালাটো ব্লেক আউট কৰা হৈছে ইতিমধ্যে পাকিস্তানৰ JF-17 বিমান ধ্বংস কৰি দিয়া হৈছে ভাৰতে ধ্বংস কৰি দিছে আৰু ৰাজনাথ সিঙে তিনি সেনাৰ সৈতে বৈঠক কৰি আছে বিশেষ বৈঠক বহি আছে আৰু এইখিনি সময়তে ভাৰতে প্ৰত্যুত্তৰ দিছে লাহোৰত ভাৰতে আক্ৰমণ চলাই দিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু ডাঙৰ খবৰ এয়াই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো দিশ নিজৰ নিৰীক্ষণত ৰাখিছে প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত ইতিমধ্যে সকলো কাম চলি আছে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ বিদেশ মন্ত্ৰীৰ ইতিমধ্যে কথা বতৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ S জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে কথা পাতিছে অৰ্থাৎ ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যেতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে সাক্ষাৎ কৰিছিল সেই সময়তে একে সময়তে ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰীয়ে CDS সহ তিনি সেনা বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠক আৰম্ভ কৰে আৰু এই মুহূৰ্তত ভাৰতে উচিত প্ৰত্যুত্তৰ দিছে কাৰণ ভাৰতে ইতিমধ্যে কৈছিল যে পাকিস্তানে কৰা যিকোনো অপচেষ্টাৰ দিয়া হ'ব এই মুহূৰ্তত পাকিস্তানৰ লাহোৰ কঁপি উঠিছে লাহোৰত আক্ৰমণ আৰম্ভ কৰিছে ড্ৰোনেৰে ভাৰতীয় সেনা বাহিনীয়ে কুমুদ দাস নতুন আপডেট হয় এই মুহূৰ্তত লাহোৰত আক্ৰমণৰ খবৰ ইতিমধ্যে আহিছে ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভাৰতে ইচ্ছাকৃতভাৱে পূৰ্বৰ যি আক্ৰমণ আছিল তাত ব্যৰ্থ হৈছে পাকিস্তানৰ বৈষ্ণদেৱী মন্দিৰৰ ওচৰত ব্লেক আউট কৰা হৈছে বৈষ্ণদেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা চলিছিল এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু বৈষ্ণদেৱী মন্দিৰৰ যি ড্ৰোন আক্ৰমণ সেই ড্ৰোন আক্ৰমণ ইতিমধ্যে ব্যৰ্থ কৰিছে ভাৰতৰ বায়ু সেনাই আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও কথা বতৰা পাতিছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো ভাৰতে যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশ পৰিস্থিতিত পাকিস্তানক প্ৰত্যুত্তৰ দিব পৰাকৈ সম্পূৰ্ণৰূপে সাজু হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো ভাৰতৰ প্ৰতিটো স্পৰ্শকাতৰ এলেকাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে আমাৰ বিদেশ মন্ত্ৰী S জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে বাৰ্তালাপত মিলিত হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জম্মু কাশ্মীৰত সৃষ্টি হ'ব পৰা যিকোনো পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জম্মু কাশ্মীৰৰ বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ু সেনাৰ বিমান ইতিমধ্যে উৰিছে আৰু ভাৰতীয় বায়ু সেনাৰ ইতিমধ্যে বিমান উৰিছে আৰু এই বিমানৰ জৰিয়তে পাকিস্তানৰ গতিবিধি লক্ষ্য কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট আৰু সম্পূৰ্ণৰূপে জম্মু কাশ্মীৰত ব্লেক আউট ঘোষণা কৰা হৈছে সম্পূৰ্ণৰূপে জম্মু কাশ্মীৰত এতিয়া ব্লেক আউট
ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। বৈঠক আৰু ৰাজনাথ সিঙে বৰ্তমান এখন উচ্চস্তৰীয় বৈঠকত বহিছে বুলি জানিব পৰা গৈছে। দেশৰ 15খনকৈ গুৰুত্বপূৰ্ণ চহৰ টাৰ্গেট কৰি লৈছিল পাকিস্তানে আৰু সেই পাকিস্তানী যি আক্ৰমণৰ পৰা শেহতীয়াকৈ ভাৰতে মহাপৰাক্ৰম দেখুৱাই সম্প্ৰতি ৰক্ষা কৰিছে ভাৰত ভূমিত। আৰু ভাৰত ভূমিত শেহতীয়া আপোনালোকক আমি জনা বিচাৰিছোঁ কেইবাটাও যি মিছাইল আক্ৰমণ ক্ষেপণাস্ত্ৰৰ আক্ৰমণ চলি আছে আৰু জম্মু শ্ৰীনগৰ হাইৱেটো 3ৰ পৰা 4টাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ আমি তথ্য লাভ কৰিছোঁ। আৰু ইতিমধ্যে ভাৰতে প্ৰত্যুত্তৰ আৰম্ভ কৰিছে। ভাৰতে ইতিমধ্যে প্ৰত্যুত্তৰত আৰম্ভ কৰিছে অভিযান। লাহোৰ ইতিমধ্যে কঁপি উঠিছে। লাহোৰত ভাৰতে আক্ৰমণ চলোৱা বুলি নিশ্চিত খবৰ আহিছে এই মুহূৰ্তত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো তথ্য সকলো খবৰ এই মুহূৰ্তত ৰাখি আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NSA ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীক প্ৰত্যুত্তৰত ব্যৱস্থা ল'বলৈ তাৎক্ষণিকভাৱে নিৰ্দেশ দিছিল আৰু NSAৰ নিৰ্দেশ মতে ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং CDS চিফ অফ ডিফেন্স ষ্টাফ ইয়াৰ সমান্তৰালকৈ বায়ু সেনা নৌ সেনা আৰু স্থল সেনাৰ মুৰব্বী বৈঠকত মিলিত হৈ সকলো দিশ এতিয়া চোৱা চিতা কৰিছে। ভাৰতৰ ফালৰ পৰা প্ৰত্যুত্তৰ আৰম্ভ হৈছে। ইতিমধ্যে পাকিস্তানে যি অপচেষ্টা চলাইছিল, পাকিস্তানে জম্মু কাশ্মীৰ পাঞ্জাৱ ৰাজস্থানৰ বিভিন্ন অঞ্চল টাৰ্গেট কৰি লৈছিল, মিছাইলেৰে আক্ৰমণ কৰিছিল, সমান্তৰালকৈ ড্ৰোন আক্ৰমণ কৰিছিল, 2খনকৈ বায়ু সেনা বাহিনীৰ বিমানেৰে ভাৰতত আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল। সকলো চেষ্টা মষিমূৰ কৰিছে ভাৰতে ইতিমধ্যে 2খনকৈ JF-17 বিমান, 8টাকৈ মিছাইল, বহুকেইটা ড্ৰোন ইতিমধ্যে পাকিস্তানৰ ধ্বংস কৰিছে। আৰু পাকিস্তানে যি ধৰণে ভাৰতৰ ভূমিত আক্ৰমণৰ বাবে অপচেষ্টা চলালে তাৰ প্ৰত্যুত্তৰ ইতিমধ্যে ভাৰতে দিবলৈ আৰম্ভ কৰিছে। আৰু ভাৰতৰ প্ৰত্যুত্তৰ আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান পাকিস্তানৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ আৰম্ভ হোৱা নাই বুলি শেহতীয়া খবৰ আহিছে। কিন্তু জম্মু কাশ্মীৰৰ 2এটা অঞ্চলত LOCৰ সিপাৰৰ পৰা পাক ৰেঞ্জাৰ্ছে গুলীবৰ্ষণ অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ মই দিবলৈ বিচাৰিছোঁ, যিহেতু পুৰা আৰ্নিয়া চম্বা হীৰানগৰ আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সম্প্ৰতি সেই গোলাবৰ্ষণৰ ঘটনা সংঘটিত কৰিছিল। আৰু ইতিমধ্যে এটা চৰ্চিত এটা বিষয় হৈছে চেৰেংগে তো ছোড়েংগে নেহি। ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে আৰু মহাপৰাক্ৰম দেখুৱাইছে, কাৰণ উচতনি দিয়া পাকিস্তানক উচিত শিক্ষা দিছে। আকাশ মাৰ্গতে ধ্বংস কৰা হৈছে কেইবাটাকৈ ক্ষেপণাস্ত্ৰ। আৰু লাহোৰতো যি ভয়ানক গোলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু সেই গোলাবৰ্ষণৰ পিছত বৰ্তমান এই সমগ্ৰ বিষয়টোক উচ্চস্তৰীয় বৈঠকৰ জৰিয়তে নিৰীক্ষণত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰতিৰক্ষা বিভাগ সষ্টম হৈ আছে প্ৰতিনিয়ত আৰু আনফালে 3টাকৈ বিভাগ স্থল বায়ু আৰু নৌ সেনা সম্পূৰ্ণৰূপে সাজু আৰু ইটোৰ পিছত সিটো আক্ৰমণেৰে বৰ্তমান পাকিস্তানৰ যি সেই ভয়ংকৰ অভিসন্ধি এতিয়া বিফল কৰাৰ কাৰণে উঠি পৰি লাগিছে। ভিজুৱেলছসমূহ দেখুৱাইছোঁ আপোনালোকক আমি স্ক্ৰীণত কেইবাটাও ভিজুৱেলছ একাদিক্ৰমে দেখুৱাই গৈছোঁ আৰু সেই ভয়াৱহ মিছাইল আক্ৰমণৰ লগতে ড্ৰোন আক্ৰমণ কেনেকৈ বিফল কৰিছিল ভাৰতীয় সেনাই, সেই ভিজুৱেলছসমূহ আপোনালোকক আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। এই মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। 8টাকৈ দৃশ্য টেলিভিছনৰ পৰ্দাত ভাৰতে কেনেকৈ পাকিস্তানৰ ভয়ানক অভিসন্ধি প্ৰতিহত কৰিছে সেয়া দৃশ্য দেখুৱাইছোঁ। কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট, পাকিস্তানে ইতিমধ্যে যি অভিসন্ধি কৰিছিল তাৰ প্ৰত্যুত্তৰ ভাৰতে দিছে। ভাৰতৰ ফালৰ পৰা ইতিমধ্যে মিছাইল নিক্ষেপ কৰা হৈছে। পাকিস্তানৰ সীমান্তত ইতিমধ্যে মিছাইল নিক্ষেপ কৰা হৈছে আৰু ইতিমধ্যে প্ৰত্যুত্তৰ আৰম্ভ হৈ গৈছে ভাৰতৰ পৰা। জলন্ধৰত ইতিমধ্যে পাকিস্তানৰ ড্ৰোন ভূপতিত কৰা হৈছে আৰু ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা ভাৰতক সম্পূৰ্ণ সমৰ্থন দিয়া হৈছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছোঁ, আমেৰিকাৰ ফালৰ পৰা ভাৰতক সমৰ্থন দিয়া হৈছে। পাকিস্তানৰ যি ভয়ানক অভিসন্ধি, এই অভিসন্ধিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ভাৰতক সমৰ্থন দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, পাকিস্তানৰ বিৰুদ্ধে, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ যি অভিযান, এই অভিযানত পূৰ্ণ সমৰ্থন আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰতে একশ্যন আৰম্ভ কৰি দিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰতৰ একশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। এই মুহূৰ্তত কেইবাটাও খবৰ আহিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ আৰু ডাঙৰ খবৰ আহিছে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতত আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে।
পাকিস্তানে নিজে স্বীকাৰ কৰিছে যে আমি ভাৰতত আক্ৰমণ কৰিছোঁ। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কথা স্বীকাৰ কৰিছে। খ্বাজা আসিফে মানি লৈছে যে আমি ভাৰতত আক্ৰমণ কৰিছোঁ। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে এই কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে আৰু ইতিমধ্যে ভাৰতে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে। আমি ইতিমধ্যে জনাইছোঁ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰি দিছে। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ মাজত বৈঠক চলি আছে। একে সময়তে তিনি সেনা প্ৰধানৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৈঠকত মিলিত হৈছে। লাহোৰত ইতিমধ্যে ভাৰতীয় বায়ু সেনাই আক্ৰমণ কৰিছে। পোখৰাণত পাকিস্তানৰ এখন JF-17 বিমান পুনৰ গুলীয়াই ভূপতিত কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমি জনাইছো আপোনালোকক লাহোৰত ইতিমধ্যে আক্ৰমণ চলোৱা হৈছে। পাকিস্তানৰ কেইবাটাও অঞ্চলত ইতিমধ্যে ভাৰতে প্ৰত্যুত্তৰ দিছে। কেইবাটাও অঞ্চলত আক্ৰমণৰ খবৰ আহিছে। হাই এলাৰ্ট জাৰি কৰা হৈছে। লাহোৰত ভাৰতে আক্ৰমণ চলাইছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। আমি 8টাকৈ দৃশ্য দেখুৱাইছো আপোনালোকক কিদৰে পাকিস্তানে আক্ৰমণৰ চেষ্টা চলাইছিল, কিন্তু পাকিস্তানক এতিয়া প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে। মই জনাইছো এই মুহূৰ্তত আমি জনাই আছো ভাৰতে লাহোৰত আক্ৰমণ কৰিছে আৰু পাকিস্তানৰ কেইবাটাও অঞ্চলত আক্ৰমণৰ খবৰ আহিছে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অজিত ডোভালৰ এক বৈঠক হৈ আছে, হাই ভল্টেজ বৈঠক, আৰু খবৰ আৰু আহিব। ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে। ভাৰতে আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰতৰ বিদেশ মন্ত্ৰীয়ে কথা পাতি আছে। এছ জয়শংকৰে কথা পাতি আছে আৰু লাহোৰত খবৰ আহিছে। ডাঙৰ খবৰ, ভাৰতৰ ফালৰ পৰা প্ৰত্যুত্তৰ দিয়া হৈছে। আৰম্ভ হৈ গৈছে ভাৰতৰ প্ৰত্যুত্তৰ। লাহোৰত আক্ৰমণ চলোৱা হৈছে। ভাৰতৰ বায়ু সেনাই আক্ৰমণ চলাইছে লাহোৰত আৰু জম্মু কাশ্মীৰৰ পৰা খবৰ আহিছে বহুখিনি। ইয়াৰ সমান্তৰালকৈ লাহোৰে নহয় চিয়ালকোটতো ইতিমধ্যে চিয়ালকোটতো আক্ৰমণ আৰম্ভ হৈছে। লাহোৰৰ সমান্তৰালকৈ পাকিস্তানৰ চিয়ালকোটতো ভাৰতে একশ্যন আৰম্ভ কৰিছে। মুঠতে পাকিস্তানে যি কৰিলে, পাকিস্তানক ইতিমধ্যে সকিয়নি দিয়া হৈছিল ভাৰতৰ পৰা যে পাকিস্তানে কোনো অপচেষ্টা চলালে, ভাৰতৰ ওপৰত পাকিস্তানে কোনো একশ্যন ল'বলৈ আহিলে পাকিস্তানৰ বিৰুদ্ধে হঠাৎ কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছিল আৰু সেই কাম ইতিমধ্যে ভাৰতে কৰিছে। আমি এটা দৃশ্য দেখুৱাব খুজিছোঁ এই মুহূৰ্তত। ধৰমশালাৰ যি খেল আছিল IPL খেলৰ এই দৰ্শকসকলক ইতিমধ্যেই নিৰাপদভাৱে তেওঁলোকক আঁতৰাই নিয়া হৈছে। সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া IPL খেল বাতিল কৰা হৈছে। ধৰমশালা যিহেতু সীমান্তৱৰ্তী এলেকা, পাঠানকোটৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগৰ এলেকা, আৰু সেইবাবে এইসকল IPL মেচ উপভোগ কৰিবলৈ যোৱা দৰ্শক নিৰাপদে ধৰমশালাৰ ক্ৰিকেট ষ্টেডিয়ামৰ পৰা ওলাই অহাৰ এই দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ইতিমধ্যে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে। স্বাস্থ্য বিভাগ তথা সংশ্লিষ্ট বিভাগসমূহক ইতিমধ্যে সতৰ্ক হ'বলৈ কোৱা হৈছে। চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে আৰু পাকিস্তানক প্ৰত্যুত্তৰ দিয়া হৈছে। পাকিস্তান ইতিমধ্যে আতংকিত হৈছে। লাহোৰত ইতিমধ্যে ব্লেক আউট আৰম্ভ কৰা হৈছে। ভাৰতে যেতিয়াই প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিলে লাহোৰ এতিয়া ব্লেক আউটৰ কবলত। লাহোৰ সম্পূৰ্ণ অন্ধকাৰ কৰি দিয়া হৈছে। লাহোৰত এই মুহূৰ্তত ভাৰতৰ ফালৰ পৰা প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতে ইতিমধ্যে লাহোৰত ষ্ট্ৰাইক কৰিছে। ইয়াৰ সমান্তৰালকৈ খবৰ আহিছে চিয়ালকোটতো ইতিমধ্যে ভাৰতৰ ফালৰ পৰা দিয়া হৈছে প্ৰত্যুত্তৰ। মুঠতে একে সময়তে ভাৰতে পাকিস্তানৰ কেইবাটাও অঞ্চল টাৰ্গেট কৰি লৈছে। এটেক কৰা হৈছে। ৰাজৌৰীত আক্ৰমণৰ খবৰ আহিছে। এই মুহূৰ্তৰ কেইবাটাও ডাঙৰ খবৰ আহিছে। ৰাজৌৰীত আক্ৰমণৰ খবৰ আহিছে এই মুহূৰ্তত। ডাঙৰ খবৰ, লাহোৰতো ইতিমধ্যে ভাৰতে আক্ৰমণ কৰিছে, চিয়ালকোটত আক্ৰমণ কৰিছে। আৰু এই মুহূৰ্তত এটা দৃশ্য আহিছে। মই পিছিয়াৰ টিমক অনুৰোধ কৰিম দৃশ্যটো চলাবলৈ। কিদৰে IPL মেচ বন্ধ কৰাৰ পিছত দৰ্শকসকল ঘৰলৈ উভতিছে, জৰুৰীভাৱে তেওঁলোকক ওলাই যাবলৈ কোৱা হৈছে। এই মুহূৰ্তত দেখুৱাব খুজিছোঁ দৃশ্যটো। এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু এটা আহিছে। ডাঙৰ খবৰ, পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ আক্ৰমণ সন্দৰ্ভত মন্তব্য। পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে আক্ৰমণ সন্দৰ্ভত মন্তব্য কৰিছে। চিয়ালকোটত যদি আক্ৰমণ হয় জম্মুত কিয় নহ'ব বুলি পাকিস্তানৰ ফালৰ পৰা কোৱা হৈছে। পাক প্ৰতিৰক্ষা মন্ত্ৰী খাজা আসিফে এই মন্তব্য কৰিছে। বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা জম্মুত মিছাইল আক্ৰমণ চলাইছিল পাকিস্তানে। পাকিস্তানৰ সমূহ মিছাইল, ড্ৰোন, লগতে F-16 বিমান গুলীয়াই ভূপতিত কৰা হৈছে। দুখনকৈ JF-17 বিমানো ধ্বংস কৰিছে ভাৰতীয় সেনাই। লাহোৰ আৰু চিয়ালকোটত ভাৰতে আক্ৰমণ আৰম্ভ কৰি দিছে। লাহোৰ আৰু চিয়ালকোটত ব্লেক আউট জাৰি কৰা হৈছে। ৰাজৌৰীত ডাঙৰ খবৰ আহিছে। ৰাজৌৰীত আত্মঘাতী আক্ৰমণৰ খবৰ আহিছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰাজৌৰীত আত্মঘাতী আক্ৰমণৰ খবৰ আহিছে। ডাঙৰ খবৰ, পাঠানকোটত
বম ব্লাষ্টৰ খবৰ আহিছে। দৃশ্য দেখুৱাইছো আমি IPL মেচৰ পৰা ওলাই অহা দৰ্শকৰ দৃশ্য টেলিভিছনৰ পৰ্দাত IPL মেচ আধাতে বাতিল কৰা হৈছে আৰু তাৰ পিছত এয়া দৰ্শকসকল ওলাই অহাৰ দৃশ্য এই মুহূৰ্তৰ ছবি আমি দেখুৱাইছো ধৰমশালাৰ দৃশ্য এয়া আনপিনে গুৰুত্বপূৰ্ণ আপডেট পাঠানকোটত ইতিমধ্যে আকৌ কেইবাটাও শব্দ শুনা গৈছে বিস্ফোৰণৰ শব্দ শুনা গৈছে পাঠানকোটত এয়াৰফ'ৰ্চ ষ্টেচনৰ ওচৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পাঠানকোটত পুনৰ বিস্ফোৰণৰ শব্দ শুনা গৈছে কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে পাঠানকোটত আৰু যাৰ বাবে এয়া দৰ্শকসকলক দেখুৱাইছো আজিৰ ছবি এয়া দৰ্শকৰ দৃশ্য দেখুৱাইছো ধৰমশালাৰ পৰা কিছু নিলগৰ পাঠানকোটত ইতিমধ্যে কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট আৰু ৰাজস্থানত ইতিমধ্যে পাকিস্তানে অভিসন্ধি কৰিব পাৰে ৰাজস্থানৰ স্কুল কলেজ বন্ধ কৰি দিয়া হৈছে বিহাৰতো স্কুল কলেজ বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট নিশ্চয়কৈ কুমুদ দাস আমি জনাই আছো পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অভিযান আৰম্ভ হৈছে চিয়ালকোটত আক্ৰমণ কৰা হৈছে লাহোৰত আক্ৰমণ চলোৱা হৈছে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ এখন হাই ভল্টেজ বৈঠক চলি আছে আৰু এইখিনি সময়তে লাহোৰত ভাৰতৰ ফালৰ পৰা প্ৰত্যাক্ৰমণ কৰা হৈছে চিয়ালকোটত কৰা হৈছে আৰু ভাৰতক ইতিমধ্যে পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে আক্ৰমণ সন্দৰ্ভত মন্তব্য কৰিছে পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে চিয়ালকোটত যদি আক্ৰমণ হয় জম্মুত কিয় নহ'ব কিন্তু পাকিস্তানে যি অভিসন্ধি ৰচিছিল সকলো অভিসন্ধি ইতিমধ্যে যি আক্ৰমণৰ চেষ্টা চলাইছিল সকলো চেষ্টা ব্যৰ্থ হৈছে ভাৰতীয় সেনাই ব্যৰ্থ কৰি পেলাইছে পাকিস্তানৰ সকলো চেষ্টা দুখনকৈ JF-17 বিমান লগতে এখন F-17 বিমান ভূপতিত কৰা হৈছে পাকিস্তানৰ আটাইখিনি মিছাইল ধ্বংস কৰি দিয়া হৈছে ড্ৰোনেৰেও আক্ৰমণ চলোৱাৰ চেষ্টা চিন্ময় আমি এটা দৃশ্য দেখুৱাব খুজিছো এই মুহূৰ্তত জম্মু কাশ্মীৰত ভয়ানক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কিদৰে সুৰক্ষিতভাৱে সাধাৰণ নাগৰিকক উলিয়াই লৈ যোৱা হৈছে দোকান পোহাৰ কিদৰে বন্ধ কৰি মানুহ ওলাই আহিছিল সেই দৃশ্য এই মুহূৰ্তত টেলিভিছনৰ পৰ্দাত আমি আপোনালোকক দেখুৱাম টেলিভিছনৰ পৰ্দাত সেই দৃশ্য দেখুৱাম কিদৰে সাধাৰণ শ্ৰেণীৰ লোকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ভাৰত কিদৰে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবেও দায়বদ্ধ সেই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো আৰু এয়া কিদৰে কি পৰিৱেশ পৰিস্থিতিত পাকিস্তানৰ ড্ৰোন ভূপতিত কৰা হৈছিল সেই দৃশ্য টেলিভিছনৰ পৰ্দাত আমি দৃশ্য দেখুৱাইছো আৰু এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আমেৰিকা ইতিমধ্যে কথা বতৰা পাতিছে পাকিস্তানৰ সৈতে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আমেৰিকাৰ তৰফৰ পৰাও যিহেতু পোষকতা কৰা হৈছিল ডনাল্ড ট্ৰাম্পে কৈছিল যুদ্ধ কাম্য নহয় আৰু তাৰ মাজতে এয়া হৈছে আন এটা আপডেটছ আৰু ইপিনে প্ৰায় 100 কিলোমিটাৰ সীমান্তৰ প্ৰায় 100 কিলোমিটাৰ পৰ্যন্ত এটা ডাঙৰ মন্তব্য আছে বুলি আমি খবৰ পাইছো এটা ডাঙৰ মন্তব্য আছে মন্তব্যটো চলাবলৈ অনুৰোধ জনাইছো और अपने अपने घर पे चले जाए सब लोग अपनी दुकानों की अपने घरों की अपनी गाड़ियों की लाइटें बंद कर दे और अपने अपने घर पे चले जाए और अपने अपने घर पे चले जाए सब लोग अपनी दुकानों की अपने घरों की अपनी गाड़ियों की लाइटें बंद कर दे और अपने अपने घर पे चले जाए और अपने अपने घर पे चले जाए सब लोग अपनी दुकानों की अपने घरों की अपनी गाड़ियों की लाइटें बंद कर दे और अपने अपने घर पे चले जाए और अपने अपने घर पे चले जाए सब लोग अपनी दुकानों की अपने घरों की अपनी गाड़ियों की लाइटें बंद कर दे और अपने अपने घर पे चले जाए और अपने अपने घर पे चले जाए सब लोग अपनी दुकानों की अपने घरों की अपनी गाड़ियों की लाइटें बंद कर दे और अपने अपने घर पे चले जाए জম্মু কাশ্মীৰৰ ছবি এই মুহূৰ্তত আমি অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো পেলেষ্টাইনে সন্ত্ৰাসবাদী হামাছৰ আৰ্ডিত পাকিস্তানৰ আক্ৰমণ চলিছিল এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট পেলেষ্টাইনে সন্ত্ৰাসবাদী হামাছৰ সৈতে ISIৰ শীৰ্ষ বিষয়াৰ বৈঠকৰ পিছতে এই আক্ৰমণ সংঘটিত হৈছে পাক অধিকৃত কাশ্মীৰত হামাছ নেতৃত্বৰে সঘন বৈঠক বহিছিল ISIৰ আৰু একেলগে অসংখ্য ৰকেট নিক্ষেপৰ পৰামৰ্শ দিছিল হামাছে আৰু তাৰ প্ৰতিফলন আজি দেখা গৈছে হামাছৰ আৰ্ডিত পেলেষ্টাইনী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হামাছৰ আৰ্ডিত এই আক্ৰমণ চলিছে এই খবৰ আমি আপোনালোকক জনাইছো ইয়াৰ সমান্তৰালভাৱে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমৰ ক্ষেত্ৰত পাকিস্তান যে অতিকে নিষ্ক্ৰিয় পাকিস্তানৰ যে এয়াৰ ডিফেন্স সিস্টেমৰ কোনো কাম নাই সেই কথাও এই মুহূৰ্তত প্ৰতীয়মান হৈছে গুৰুত্বপূৰ্ণ আপডেট জনাইছো জলন্ধৰত আকৌ এবাৰ পাকিস্তানৰ ড্ৰোনৰ আক্ৰমণ হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জলন্ধৰত পাঞ্জাৱৰ জলন্ধৰত পুনৰ পাকিস্তানী ড্ৰোনৰ আক্ৰমণ হৈছে কুমুদ দাস এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আপুনি ইতিমধ্যে ISIৰ কথা উল্লেখ কৰিছে আৰু তাৰ মাজত যোৱা 5 ফেব্ৰুৱাৰী চলিত বৰ্ষৰ 5 ফেব্ৰুৱাৰীত হামাছৰ
সন্ত্ৰাসবাদীয়ে মিলিত হৈছিল জেইছ-ই মহম্মদ আৰু লস্কৰ-ই তৈবাৰ সন্ত্ৰাসবাদীৰ সৈতে আৰু সেই সময়ছোৱাৰ পৰা এটা তেওঁলোকে পৰিকল্পনা কৰিছিল আৰু সন্ত্ৰাসবাদীকেইটা টাৰ্গেট কৰি লৈছিল ভাৰত ভূমিক আৰু সৰ্বশেষত দেখিবলৈ পোৱা গ'ল 5 ফেব্ৰুৱাৰীৰ পিছত এয়া 22 এপ্ৰিলৰ ভয়ানক পেহেলগাম আক্ৰমণ আৰু এই আক্ৰমণৰ পিছত গুজৰাটতো আজিৰ দিনটো বাছি যোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহ ৰাজ্য গুজৰাট পৰ্যন্ত আক্ৰমণৰ লক্ষ্য কৰি লৈছে পাকিস্তানে আৰু সম্প্ৰতি গুজৰাটতো ড্ৰোন আক্ৰমণ এতিয়া বিফল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই লাহোৰত AWACS-ক ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰা বুলি শেহতীয়া এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমি জনাইছো বিগ ব্ৰেকিং পাকিস্তানৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে বিফল কৰাৰ পিছত চীনৰ পৰা অনা সেই এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱাৰ পিছতো অৱশ্যে পাকিস্তানে হতি দিয়া নাই অৰ্থাৎ পাকিস্তানে পিছ হুহুকা নাছিল আৰু সম্প্ৰতি সকলোখিনিয়ে চেষ্টা বিফল কৰিছে ভাৰত ভূমিয়ে যদিও বা এই মুহূৰ্তত এই সমগ্ৰ বিষয়টোক লৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে সীমান্তৰ 100 কিলোমিটাৰ পৰ্যন্ত সকলোকে নিৰীক্ষণত ৰখা হৈছে বন্ধ কৰি দিয়া হৈছে সীমান্তৱৰ্তী এলেকাসমূহ আৰু আনফালে জেইছলমাৰতো ইটোৰ পিছত সিটো গোলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছে বুলি আমাৰ হাতত আপডেটছ আহিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো জেইছলমেৰত যথেষ্ট কঠোৰ প্ৰত্যাহ্বান আৰু জেইছলমেৰত 30টাকৈ মিছাইল পাকিস্তানৰ পৰা নিক্ষেপ কৰা 30টাকৈ মিছাইল ইতিমধ্যে বিকল কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জম্মু পাঠানকোট উধামপুৰ কতো এতিয়ালৈকে কোনো ধৰণৰ লোকচান হোৱা নাই কতো ইতিমধ্যে কোনো লোক হতাহত হোৱা নাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো সেনাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে পাঠানকোট জম্মু বা কটোৱে এই মুহূৰ্তলৈকে কোনো ধৰণৰ হতাহত হোৱাৰ খবৰ নাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো পাকিস্তানৰ সকলো অভিসন্ধি এই মুহূৰ্তলৈকে বিকল হৈছে যিকোনো অভিসন্ধিক প্ৰত্যুত্তৰ দিব পৰাকৈ আমাৰ সেনা আমাৰ আইডিয়াত যে সাজু সেই কথা স্পষ্ট হৈ পৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ভাৰতে আক্ৰমণৰ দৃশ্য আহি পৰিছে ভাৰতে আক্ৰমণৰ যিটো দৃশ্য মই এই মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ জনাইছো ভাৰতে আক্ৰমণ কৰাৰ যিটো দৃশ্য আহিছে পোহৰলৈ অকমান জুম কৰিবলৈ মই অনুৰোধ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ ইছলামাবাদত আক্ৰমণ কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তৰ ইছলামাবাদত ভাৰতে আক্ৰমণ চলাইছে লাহোৰৰ পিছত এবাৰ খবৰ আহিছে ইছলামাবাদত ভাৰতৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে ইতিমধ্যে আক্ৰমণৰ আমি দৃশ্য দেখুৱাইছো এয়া আমি আপোনালোকক ভাৰতে আক্ৰমণ কৰাৰ দৃশ্য দেখুৱাইছো পাকিস্তানক প্ৰত্যুত্তৰ দিয়া হৈছে লাহোৰ চিয়ালকোটৰ পিছত এই মুহূৰ্তত খবৰ আহিছে ইছলামাবাদত ভাৰতে আক্ৰমণ চলাই দিছে ইছলামাবাদত ভাৰতে আক্ৰমণ চলাইছে আমি আপোনালোকক জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ পাকিস্তানত আক্ৰমণ চলাই দিয়া হৈছে পাকিস্তানৰ লাহোৰ চিয়ালকোটৰ পিছত এবাৰ খবৰ আহিছে ভাৰতে পাকিস্তানৰ ইছলামাবাদত আক্ৰমণ চলাইছে ভাৰতৰ আক্ৰমণৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকক টেলিভিছন স্ক্ৰীণত এয়া ভাৰতে আক্ৰমণ চলোৱাৰ দৃশ্য
চলোৱা সকলো প্ৰকাৰৰ প্ৰচেষ্টা আক্ৰমণ প্ৰতিহত কৰা হৈছে প্ৰধানমন্ত্ৰী আৰু NSAৰ মাজত বৈঠক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ লাহোৰ ইছলামাবাদ খিয়ালকোট ইতিমধ্যে লক্ষ্য কৰি লোৱা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো লাহোৰত ভাৰতীয় বায়ুসেনা ইতিমধ্যে আক্ৰমণ আৰম্ভ কৰিছে আৰু প্ৰতিটো আক্ৰমণৰ ক্ষেত্ৰত ইতিমধ্যে পাকিস্তান শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ পিছতে ভাৰতে প্ৰত্যাক্ৰমণ ইতিমধ্যে আৰম্ভ কৰিছে গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত আৰু জেছমালাৰত এই মুহূৰ্তত জনাব বিচাৰিছোঁ ৭০টাকৈ মিছাইল ধ্বংস কৰা হৈছে আৰু আনফালে পাঠানকোটতো ৩০টাকৈ মিছাইল ধ্বংসস্তূপত পৰিণত হৈছে মুঠৰ ওপৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ এই যুদ্ধত এই মুহূৰ্তত কিন্তু ভাৰত ভূমিক কিন্তু সম্পূৰ্ণৰূপে ৰক্ষা কৰিবলৈ সক্ষম হৈছে ডাঙৰ আপডেট এয়াই যে পাকিস্তানে এটা দুটা নহয় পাকিস্তানে ভাৰতৰ ওপৰত প্ৰায় ১০০টা আক্ৰমণৰ চেষ্টা চলাইছিল আৰু ভাৰতে এটা দুটা নহয় ৭০টাকৈ পাকিস্তানৰ মিছাইল ইতিমধ্যে ধ্বংস কৰিছে পাকিস্তানে যিমানে চেষ্টা কৰিছে পাকিস্তানৰ সকলো চেষ্টা ব্যৰ্থ হৈছে কিন্তু ভাৰতে ইতিমধ্যে যি প্ৰতিশোধ আৰম্ভ কৰিছে ভাৰতে যি প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে সেই প্ৰত্যাক্ৰমণত ইতিমধ্যে পাকিস্তানৰ লাহোৰ আৰু চিয়ালকোটত আঘাত হানিবলৈ সক্ষম হৈছে ক্ষয়ক্ষতি কিমান হৈছে খন্তেক সময় পিছতে আমি আপোনালোকক সেই তথ্য জনাবলৈ সক্ষম হ'ম ইতিমধ্যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছে আক্ৰমণ মিছাইলেৰে আঘাত হানিছে লাহোৰত মিছাইলেৰে আঘাত হানা হৈছে পাকিস্তানৰ চিয়ালকোটত ডাঙৰ খবৰটো হৈছে অংকুৰ বৰঠাকুৰ ৰাজধানী পাকিস্তান ইছলামাবাদত আক্ৰমণ চলাই দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰটো এইটোৱে যে ইছলামাবাদ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আক্ৰমণ চলাই দিয়া হৈছে ইতিমধ্যে দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কিদৰে ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানে কেইবাটাও আক্ৰমণ চলাইছিল ১০০টাৰো অধিক আক্ৰমণ চলাইছিল কিন্তু সকলো আক্ৰমণ ব্যৰ্থ কৰি পেলাইছে ভাৰতৰ যোগ্য প্ৰত্যুত্তৰ এবাৰ আৰম্ভ হৈছে ভাৰতৰ প্ৰত্যুত্তৰ আৰম্ভ হৈছে ভাৰতে একশ্যন আৰম্ভ কৰি দিছে ইতিমধ্যে লাহোৰ চিয়ালকোট তাৰপিছত এইবাৰ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আক্ৰমণ চলাইছে ভাৰতে যি প্ৰত্যুত্তৰ চলাইছে এই প্ৰত্যুত্তৰত মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে ভাৰতৰ অত্যাধুনিক ড্ৰোন ব্যৱহাৰ কৰা হৈছে ভাৰতৰ ইতিমধ্যে নৌ সেনায়ো একশ্যন আৰম্ভ কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি দৰ্শকসকলক এটা ডাঙৰ খবৰ দিছোঁ ইতিমধ্যে ভাৰতৰ নৌ সেনাই একশ্যন আৰম্ভ কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছোঁ পূৰ্ণোদ্যমে ভাৰতে ইতিমধ্যে প্ৰত্যুত্তৰ আৰম্ভ কৰিছে একে সময়তে ভাৰতৰ স্থলসেনা নৌ সেনা বায়ু সেনাই অভিযান আৰম্ভ কৰিছে ট্ৰিপল একশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে পাকিস্তানৰ বিৰুদ্ধে এই মুহূৰ্তত পাকিস্তান আতংকত কঁপিছে পাকিস্তানৰ ইতিমধ্যে হামাছৰ ISIৰ সৈতে বৈঠক হৈছিল হামাছৰ পাক অধিকৃত কাশ্মীৰত হামাছ নেতৃত্বৰে সঘন বৈঠক হৈছে ISIৰ একেলগে অসংখ্য ৰকেট নিক্ষেপৰ পৰামৰ্শ দিছিল হামাছে ISIক এই মুহূৰ্তৰ ডাঙৰ খবৰ পেলেষ্টাইনী সন্ত্ৰাসবাদী হামাছৰ আৰ্হিত পাকিস্তানে আক্ৰমণ চলাইছিল যি সন্ত্ৰাসবাদী হামাছে ইজৰাইলত আক্ৰমণ চলাইছিল হামাছৰ সৈতে ISIৰ শীৰ্ষ বিষয়াৰ বৈঠকৰ পিছত এই আক্ৰমণ চলাইছিল পাকিস্তানে পাক অধিকৃত কাশ্মীৰত হামাছ নেতৃত্বৰে সঘন বৈঠক হৈছে এতিয়া ISIৰ একেলগে অসংখ্য ৰকেট নিক্ষেপৰ পৰামৰ্শ দিছিল হামাছে ISIক আৰু তাৰ পিছতে আক্ৰমণ চলিছিল কিন্তু আক্ৰমণ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পাকিস্তানৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে ভাৰতীয় নৌ সেনা বাহিনীয়ে একশ্যন আৰম্ভ কৰিছে সকলো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে ইতিমধ্যে ভাৰত সাজু হৈ আছে আৰু ভাৰতে প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিব বুলি বিদেশ মন্ত্ৰী S জয়শংকৰে ইতিমধ্যে জনাইছে যিকোনো ধৰণৰ আক্ৰমণৰ মুহূৰ্তৰ জবাব অৰ্থাৎ প্ৰত্যুত্তৰ দিয়া হ'ব মুখ ভাঙি পেলোৱা হ'ব পাকিস্তানক সকলো ধৰণৰ প্ৰত্যুত্তৰ ভাৰতৰ ফালৰ পৰা দিয়া হ'ব ইতিমধ্যে ভাৰতে নৌ সেনা বাহিনীক এক্টিভ কৰিছে তিনিটা ফালৰ পৰা ভাৰতৰ একশ্যন আৰম্ভ হৈছে বায়ু সেনা স্থল সেনা নৌ সেনা তিনিওটা সেনা বাহিনীয়ে এই মুহূৰ্তত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে আৰু আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ ইতিমধ্যে পাকিস্তানে নিক্ষেপ কৰা AWACS যাক এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কণ্ট্ৰল ছিষ্টেম বুলি কোৱা হয় অত্যাধুনিক ৰাডাৰ আৰু চেন্সৰেৰে সজ্জিত এখন আকাশমাৰ্গেৰে অহা সেই ক্ষেপণাস্ত্ৰ আৰু সেই ক্ষেপণাস্ত্ৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বিকল কৰিবলৈ সক্ষম হৈছে ভাৰতে আৰু এই মুহূৰ্তৰ আমি জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু ইপিনে ইটোৰ পিছত সিটো যি আক্ৰমণত এতিয়া থৰকাচুটি হেৰুৱাইছে পাকিস্তানে সমান্তৰালকৈ S জয়শংকৰে সম্প্ৰতি বিবৃতি দিছে তেওঁ কৈছে যে কোনো কাৰণে পাকিস্তান হাৰি নাযায় আৰু ভাৰতক যি আক্ৰমণ এই আক্ৰমণৰ প্ৰতিশোধ ভাৰতে লৈ এৰিব আৰু সম্প্ৰতি এই সমগ্ৰ বিষয়টোক লৈ যিহেতু উচ্চস্তৰীয় বৈঠক বহি আছে আৰু তাৰ মাজত কিন্তু ইটোৰ পিছত সিটো আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ ভাৰতীয় সেনাই S জয়শংকৰে ইউৰোপীয়ন ইউনিয়নৰ সৈতে
কথা পাতিছে জয়শংকৰে কৈছে যে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আৰু ডাঙৰ ইউৰোপীয় খবৰ আছে ইউনিয়নৰ কথা ডাঙৰ পাতিছে খবৰ এটা আছে এই মুহূৰ্তত পাকিস্তানৰ ইতিমধ্যে AWACS অৰ্থাৎ এয়াৰবৰ্ন ৱাৰ্নিং কণ্ট্ৰল ছিষ্টেম পাকিস্তানৰ এটা ইতিমধ্যে ৰাডাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে ভাৰতে পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত থকা AWACS অৰ্থাৎ এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কণ্ট্ৰল ছিষ্টেম পাকিস্তানৰ ৰাডাৰ এটা সম্পূৰ্ণৰূপে ভাৰতে ধ্বংস কৰি দিছে সম্পূৰ্ণৰূপে পাকিস্তানৰ এই বিশেষ ৰেডাৰ ছিষ্টেমটো ধ্বংস কৰি পেলাবলৈ সক্ষম হৈছে ভাৰতে পাঞ্জাৱ প্ৰদেশত থকা এই ডিফেন্স ছিষ্টেমটো সম্পূৰ্ণৰূপে ভাৰতে ধ্বংস কৰি দিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ লাহোৰতো এই মুহূৰ্তত অভিযান অব্যাহত আছে ভাৰতৰ ইয়াৰ সমান্তৰালকৈ পাঞ্জাৱ প্ৰদেশত থকা পাকিস্তানৰ এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কণ্ট্ৰল ছিষ্টেম অৰ্থাৎ পাকিস্তানৰ ৰাডাৰ ধ্বংস কৰি আৰু এটা খবৰ আহিছে অংকুৰ বৰঠাকুৰ জেছলমেৰত ভাৰতীয় সেনাই পাকিস্তানৰ SWARM এটেক ব্যৰ্থ কৰি পেলাইছে এই মুহূৰ্তৰ আন এটা খবৰ SWARM এটেক আক্ৰমণ ভাৰতে ব্যৰ্থ কৰিছে পাকিস্তানে SWARM আক্ৰমণ কৰিছিল কিন্তু সেই আক্ৰমণো ভাৰতে ব্যৰ্থ কৰি দিছে আৰু প্ৰত্যুত্তৰ আহিছে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে পাকিস্তানৰ কেইবাটাও অঞ্চল লাহোৰ চিয়ালকোট ইছলামাবাদত ভাৰতীয় সেনাই আক্ৰমণ চলাই দিছে ডাঙৰ আপডেট এয়াই যে ভাৰতৰ ফালৰ পৰা ইতিমধ্যে বিশ্বক জনাই দিয়া হৈছে যে ভাৰতক কৰা আক্ৰমণৰ প্ৰতিটো আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ইতিমধ্যে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আমেৰিকা আৰু ইউৰোপীয়ান ইউনিয়নক এই কথা স্পষ্টকৈ জনাই দিছে আমেৰিকা আৰু ইউৰোপীয়ান ইউনিয়নক এই কথা স্পষ্টকৈ জনাই দিছে যে ভাৰতক কৰা আক্ৰমণৰ প্ৰতিটো আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতে দিব ভাৰত মনে মনে নাথাকে ভাৰত বহি নাথাকে ইতিমধ্যে কৰাচীটো আৰম্ভ হৈছে পাকিস্তানৰ বন্দৰ চহৰ পাকিস্তানৰ বাণিজ্যিক চহৰ কৰাচীত ইতিমধ্যে আক্ৰমণ আৰম্ভ হৈছে ইছলামাবাদত আক্ৰমণ আৰম্ভ হৈছে চিয়ালকোটত চলি আছে এই মুহূৰ্তত ভাৰতৰ আক্ৰমণ লাহোৰতো এই মুহূৰ্তত ডাঙৰ আক্ৰমণ চলি আছে পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কিছু সময় পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব ৰুবিঅ'ৰ সৈতে কথা পাতিছে আৰু ৰুবিঅ'ই ইতিমধ্যে উল্লেখ কৰিছে আৰু এছ জয়শংকৰৰ এয়া টুইট যোগে প্ৰকাশ কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া জনাইছো স্পোক উইথ সেক্ৰেটাৰী ৰুবিঅ' দিছ ইভিনিং এই কথা উল্লেখ কৰিছে আৰু লগতে কৈছে ডিপলি এপ্ৰিচিয়েট US কমিটমেণ্ট টু ৱৰ্ক উইথ ইণ্ডিয়া ইন দ্য ফাইট এগেইনষ্ট টেৰৰিজিম অৰ্থাৎ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ ক্ষেত্ৰত ভাৰতক সহযোগিতা কৰিব ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট আমি আপোনালোকক জনাইছোঁ আৰু ডক্টৰ এছ জয়শংকৰে ইতিমধ্যে কথা পাতিছে সেক্ৰেটাৰী অৰ্থাৎ সচিব ৰুবিঅ'ৰ সৈতে আচলতে কুমুদ দাস সমগ্ৰ বিষয়টোত আমেৰিকাই আচলতে যিটো স্থিতি লৈছিল সেই স্থিতিক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল আৰু কিন্তু ভাৰতৰ ফালৰ পৰা এই মুহূৰ্তত কৈ দিয়া হৈছে চিধা-চিধি কৈ দিয়া হৈছে এছ জয়শংকৰে চিধা-চিধি কথা কৈ দিছে আমেৰিকাক এই কথা স্পষ্ট হৈছে এছ জয়শংকৰৰ এইটো টুইটত আৰু ইতিমধ্যে ইউৰোপীয়ান ইউনিয়নৰ সৈতেও কথা বতৰা আৰম্ভ হৈছে আৰু যিকোনো আক্ৰমণক প্ৰতিহত কৰাৰ বাবে সম্প্ৰতি ব্যৱস্থাৱলী গ্ৰহণ কৰাৰো ইতিমধ্যে আশ্বাস দিয়া হৈছে আৰু এই মুহূৰ্তত আমি এটা দৃশ্য দেখুৱাম যিটো দৃশ্য দেখাৰ পাছত প্ৰতিগৰাকী ভাৰতীয় গৰ্ব কৰিব IPLৰ খেল চলি আছিল ধৰমশালাত IPLৰ খেল হঠাৎ যেতিয়া স্থগিত কৰি দিয়া হ'ল এই পৰিস্থিতিৰ বাবে তাৰ পাছত দৰ্শকসকল বাহিৰলৈ ওলাই আহিছিল দৰ্শকসকলে কি ধ্বনি দিছিল সেই দৃশ্য আমি দেখুৱাম উইথ এম্বিয়েন্স আমি দৰ্শকসকলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই লোকসকলে কৈছে পাকিস্তান মুৰ্দাবাদ ইণ্ডিয়া জিন্দাবাদ ইণ্ডিয়ান আৰ্মি জিন্দাবাদ আমি এম্বিয়েন্স সহ সেই দৃশ্য দৰ্শকসকলক দেখুৱাইছোঁ Pakistan Murdabad! Pakistan Murdabad! Hindustan Zindabad! Zindabad! India Zindabad! Indian Army Zindabad! আৰু এটা ডাঙৰ আপডেট এই মুহূৰ্তত এটা ডাঙৰ আপডেট পাকিস্তানৰ চিয়ালকোটত থকা ডিফেন্স ছিষ্টেম ইতিমধ্যে ধ্বংস হৈ গৈছে পাকিস্তানৰ চিয়ালকোটত থকা ডিফেন্স ছিষ্টেম ইতিমধ্যে ধ্বংস হৈ গৈছে পাকিস্তানৰ ফেছলাবাদত থকা ডিফেন্স ছিষ্টেমো ইতিমধ্যে ভাৰতে ধ্বংস কৰি দিয়া হৈছে সমগ্ৰ পাকিস্তান এতিয়া ব্লেকআউটত পাকিস্তানক এতিয়া কঠোৰ প্ৰত্যুত্তৰ দিয়া হৈছে সমগ্ৰ পাকিস্তান এতিয়া ব্লেকআউটত আছে পাকিস্তানৰ এটাৰ পিছত আন এটা অঞ্চলত পাকিস্তানৰ সৰ্বধান ইতিমধ্যে
এই ডিফেন্স সিস্টেম ধ্বংস এই কৰা এই মুহূৰ্তত ডাঙৰ খবৰ মুলতানত- পাকিস্তানৰ AWACS চিষ্টেম ইতিমধ্যে ধ্বংস কৰিছে ভাৰতীয় সেনাই পাকিস্তানৰ পাঞ্জাৱত আছিলে এই ৰাডাৰ চিষ্টেমটো অংকুৰ বৰঠকৰ আপুনি ইতিমধ্যে সকলো জনাইছে পাকিস্তানক কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইউৰোপীয়ান ইউনিয়নক তেওঁ স্পষ্টকৈ জনাইছে বিদেশ মন্ত্ৰী জয়শংকৰে পাকিস্তানৰ লাহোৰ কৰাচী চিয়ালকোট ইছলামাবাদত আক্ৰমণ আৰম্ভ কৰিছে মাৰ্কিন বিদেশ মন্ত্ৰীৰ সৈতে এছ জয়শংকৰে বাৰ্তালাপ কৰিছে সন্ত্ৰাসবাদ বিৰোধী যুদ্ধত ভাৰতক সহায় কৰাৰ আশ্বাস দিছে আমেৰিকাই ডাঙৰ খবৰ আমেৰিকাই আশ্বাস দিছে সন্ত্ৰাসবাদ বিৰোধী যুদ্ধত ভাৰতক সহায় কৰা আন এটা ডাঙৰ খবৰ পাকিস্তানৰ বাহৱালপুৰত আকৌ এবাৰ পাকিস্তানৰ বাহৱালপুৰত থকা কেম্পত আক্ৰমণ চলোৱা হৈছে পাকিস্তানৰ বাহৱালপুৰৰ কেম্পত ভাৰতে আক্ৰমণ কৰিছে ইয়াৰ সমান্তৰালকৈ ভাৰতে ফেছলাবাদত থকা পাকিস্তানৰ ডিফেন্স চিষ্টেম ধ্বংস কৰি দিছে ফেছলাবাদত থকা ডিফেন্স চিষ্টেম এই মুহূৰ্তত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে পাকিস্তানৰ ইয়াৰ লগতে আমি ডাঙৰ আপডেট দৰ্শকসকলক দিব বিচাৰিছোঁ যে বিদেশ মন্ত্ৰী জয়শংকৰে ইতিমধ্যে কঠোৰ বাৰ্তা দিছিল যে সকলো আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব এটা এটাকৈ পাকিস্তানৰ সকলো ডিফেন্স চিষ্টেম ভাৰতে ধ্বংস কৰিবলৈ সক্ষম হৈছে আৰু আমি জনাবলৈ বিচাৰিছোঁ জলন্ধৰৰ পৰা আদি কৰি কৰাচী আৰু কেইবাখনো মুখ্য যিকেইখন চহৰ সেইকেইখন চহৰ এতিয়া টাৰ্গেট কৰি লৈছে ভাৰতীয় সেনাই আৰু ইটোৰ পিছত সিটো আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছে শ্ৰীনগৰ আৰু লুধিয়ানাত বৰ্তমান ব্লেক আউট চলি আছে অৰ্থাৎ প্ৰায় অন্ধকাৰচ্ছন্ন আৰু এই অন্ধকাৰচ্ছন্ন পৰিৱেশৰ মাজত কোনো কাৰণতে সেন্সৰযুক্ত সেইসমূহ ক্ষেপণাস্ত্ৰই যাতে আঘাত হানিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে ভাৰতীয় সেনা আৰু জয়শংকৰে সম্প্ৰতি কথা পাতি আছে আৰু ইটোৰ পিছত সিটো তেওঁ উত্তৰ দি আছে কাৰণ এতিয়া এটা বৃহৎ তেওঁ খবৰ দিছে শেহতীয়া এটা খবৰ দিছে যে পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণৰে প্ৰত্যুত্তৰ এতিয়া দি আছে ভাৰতে আৰু কোনো কাৰণতে এই প্ৰত্যুত্তৰৰ পিছত পাকিস্তানক আৰু ক্ষমা কৰা নহ'ব আৰু আনহাতে আমি জনাবলৈ বিচাৰিছোঁ আকাশ মাৰ্গৰ লগতে কেইবাটাও বৰ্তমান মিছাইল পৰ্যন্ত ড্ৰোন পৰ্যন্ত ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতীয় সেনাই আৰু এই সমগ্ৰ বিষয়টোক লৈ আনকি আমেৰিকাৰ সৈতেও কথা বতৰা পাতিছে আমেৰিকাই ভাৰতক সম্পূৰ্ণৰূপে এতিয়া সাহস দিছে আৰু জয়শংকৰে ইউৰোপীয়ান ইউনিয়নৰ সৈতেও কথা বতৰা পতা বা বাৰ্তালাপ কৰা বুলি আমি শেহতীয়া তথ্য লাভ কৰিছোঁ খবৰটো হৈছে এই মুহূৰ্তত ক'ব কৈছোঁ যে পাকিস্তানে যিদৰে আক্ৰমণ কৰিছে পাকিস্তানে ভাৰতৰ বসতি প্ৰধান অঞ্চলত আক্ৰমণ কৰিছে কিন্তু ভাৰতে তেনে কৰা নাই ভাৰতে পাকিস্তানক যিসমূহ অঞ্চলত আক্ৰমণ কৰিছে সেই অঞ্চলসমূহত জনবসতি প্ৰধান নহয় আৰু সেই যিটো চিষ্টেম সেই চিষ্টেমটো পাকিস্তানৰ চিষ্টেমটোক আক্ৰমণ কৰিছে কিন্তু ডিফেন্স চিষ্টেমটোক আক্ৰমণ কৰিছে কিন্তু পাকিস্তানে যিটো কাম কৰিছে য'ত মানুহ আছে জনবসতি প্ৰধান অঞ্চল সেই অঞ্চলসমূহত পাকিস্তানে আক্ৰমণ কৰি দিছে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানে পাব ইতিমধ্যে সকলো স্পষ্ট হৈ গৈছে বিদেশ মন্ত্ৰীৰ টুইটত বিদেশ মন্ত্ৰীয়ে ইতিমধ্যে সকলো কথা স্পষ্টকৈ জনাই দিছে আৰু এই মুহূৰ্তত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট লাহোৰত ইতিমধ্যে আক্ৰমণ চলোৱা হৈছে শিয়ালকোটত ইতিমধ্যে আক্ৰমণ চলোৱা হৈছে পাকিস্তানৰ আৰু এটা ডিফেন্স চিষ্টেম ধ্বংস কৰি দিছে ভাৰতে এই মুহূৰ্তৰ ডাঙৰ খবৰ পাকিস্তানৰ আৰু এটা ডিফেন্স চিষ্টেম ধ্বংস কৰি দিলে ভাৰতে এই মুহূৰ্তত আহিছে খবৰ আৰু ইতিমধ্যে পাকিস্তানে যি কাম কৰিলে তাৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ ভাৰতে দিব বুলি যোগ্য প্ৰত্যুত্তৰ দিব বুলি বিদেশ মন্ত্ৰী এছ জয়শংকৰে যেতিয়া ঘোষণা কৰিছিল তাৰ এতিয়া ছবিসমূহ আমি দেখিবলৈ পাইছোঁ এটাৰ পিছত এটাকৈ পাকিস্তানৰ ডিফেন্স চিষ্টেম ধ্বংস কৰা হৈছে পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত থকা ডিফেন্স চিষ্টেম ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে চিয়ালকোটত থকা ডিফেন্স চিষ্টেম ধ্বংস কৰি দিয়া হৈছে লাহোৰত থকা ডিফেন্স চিষ্টেম ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে কৰাচীত থকা ডিফেন্স চিষ্টেম ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে ভাৰতৰ বায়ু সেনা নৌ সেনা স্থল সেনাই একে সময়তে একেলগে ট্ৰিপল একশ্যন ইতিমধ্যে আৰম্ভ কৰি দিছে মুঠতে এই মুহূৰ্তত প্ৰত্যক্ষভাৱে যুদ্ধ আৰম্ভ হৈ গৈছে ভাৰতৰ ওপৰত কৰা আক্ৰমণৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিয়া হৈছে এই মুহূৰ্তত তীব্ৰ আক্ৰমণ চলিছে
এই মুহূৰ্তত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰু আমি জনাই যাম আপোনালোকক আজি আমি সমগ্ৰ নিশা প্ৰত্যেকটো আপডেট DY365 দৰ্শকসকলক দি যাম আমি প্ৰত্যেকটো তথ্য দিবলৈ চেষ্টা কৰি আছো এই মুহূৰ্তত ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি বৃহৎ বৃহৎ পৰীক্ষাৰ মাজেৰে পাৰ হ'ব ধৰে সময়ে যালৈ